আজি কেইদিনমানৰ পৰা তোমালোকৰ আগত মই অসমৰ বান পৰিস্থিতিৰ কথা কৈ আছোঁ। শিৱসাগৰ জিলাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ বান পৰিস্থিতিৰ কথা কৈয়ে আছোঁ। আজি আমাৰ চতুৰ্থ দিনত আমি আজি মানে শোকবাৰ্তা পঠাব বিচাৰিছোঁ যিসকল মানুহ বানত ক্ষতিগ্ৰস্ত হ'ল। তাৰ আগতে মই তোমালোকক কেইটামান কথা কৈ লওঁ যে বানপানী আমাৰ অসমত হৈয়ে থাকিব। আমি জীয়াই থকা দিনকেইটাত বানপানী দেখিয়ে যাম, কিন্তু তাৰ কাৰণে আমাৰ কি লাগিব, সজাগ আৰু সচেতন হ'ব লাগিব। আমি সকলো বানপানীলৈ আমি কোনো ভয় কৰিব নালাগে, সজাগ হৈ থাকিব লাগে। কাৰণ কেতিয়া বানপানী আহিব সিদ্ধান্ত নাই, আমি প্ৰত্যেক মুহূৰ্ততে সজাগ হৈ থাকিব লাগে, কেতিয়াও ভয় খাব নালাগে। আৰু মা দেউতাহঁতকো আমি কি কৰিব লাগে, বুজাব লাগে। এইকাৰণে বুজাব লাগে, আমি বিদ্যালয়বিলাকত বানপানীৰ বিষয়ে পঢ়িবলৈ পাওঁ, গতিকে আমি সকলো কথা জানো কাৰণে আমি তেওঁলোকক বুজাব লাগে। বানপানী আহিলে ভয় খাব নালাগে, বানপানী আহিলে কেতিয়াও কি কৰিব লাগে, জলৈ তলৈ দৌৰা দৌৰি কৰিব নালাগে। আমি সুস্থ আৰু সবলভাৱে থাকি আমি নিৰ্দিষ্ট ওখ ঠাইলৈ আমি কেনেকৈ যাব পাৰোঁ তাৰ চিন্তা কৰিব লাগে। আৰু নিজৰ সা সম্পত্তিতকৈ নিজৰ প্ৰাণটো মানে জীৱনটো ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। গতিকে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত যি বান পৰিস্থিতি হ'ল, এই বান পৰিস্থিতিত যিসকল মানুহে প্ৰাণত্যাগ কৰিলে, তোমালোকৰ দৰে ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ মানুহলৈকে যিসকলে প্ৰাণত্যাগ কৰিলে, সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সেইসকলক আমি একো দিব নোৱাৰোঁ, আমি হৃদয়ৰ পৰা কি দিব পাৰোঁ, অকণমান অৰ্চু অঞ্জলি দিব পাৰোঁ, মানে চকুৰ পানীয়ে তেওঁক আমি আশীৰ্বাদ দিব পাৰোঁ। গতিকে সেইসকল ব্যক্তিলৈ আমি শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আমি 1 মিনিট সময় তেওঁলোকৰ হৈ মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। সকলোৱে কোনো শব্দ নোহোৱাকৈ তেওঁলোকৰ আত্মাটো সদ্গতিৰ কাৰণে আমি সকলোৱে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। ৰেডি? সকলোৱে চকুমুদি থাকা, কোনেও নেমেলিবা। আমি এই 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰ মাজেদি আমি যিসকল মৃত্যু হ'ল, আমাৰ মাজৰ পৰা গুচি গ'ল, এই বানত ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোক য'তে আছে তাতে সুখৰে থাকক, শান্তিৰে থাকক, আৰু ভৱিষ্যত যাতে আমাৰ এই বানৰ পৰা যাতে আমি মুক্ত হৈ থাকিব পাৰোঁ, আমি তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। হ'ব।